আরে ইয়াৰ ইয়াতে আহি এনেকুৱা লাগিছে যেন মই কোনোবা মৰুভূমিৰ মাজত আহি পালো নেকি। মই একচুৱেলি দেখিছে মই একচুৱেলি ব্ৰহ্মপুত্ৰৰ বুকুত আছো, একেবাৰে মাজত বুলি ক'ব পাৰি। চাৰিওফালে বালিয়ে বালি দেখিছে নহয়। আৰু এইখন হ'ল নৰনাৰায়ণ সেতু, আৰু তাৰ কাষতে এয়া নতুনকৈ পোষ্ট হৈ আছে। এইটো নতুন ব্ৰিজৰ পোষ্ট হৈ আছে। নৰনাৰায়ণ সেতুৰ কাষতে যিটো নতুন ব্ৰিজ হ'ব, এই ব্ৰিজখনৰে এই পোষ্টবোৰ নিৰ্মাণৰ কাম চলি আছে। আৰু দেখিব পাইছে মই গোৱালপাৰা চাইডৰ ইফালে যিটো এইটো পঞ্চৰত্ন বুলি কয়, এই পঞ্চৰত্নৰ পৰা মই ইফালে কুমৰি বিল বুলি কয় এই কুমৰি বিলৰ পৰা মই খোজকাঢ়ি একেবাৰে নদীৰ মাজলৈকে আহি পাইছো। এতিয়া আছো মই এই নৰনাৰায়ণ সেতুৰ ওপৰত, যিটো নেকি সকলোৱে চিনি পায়, অসমৰ বিখ্যাত দুখলপীয়া দলং, যিটো দলং নেকি বঙাইগাঁও আৰু গোৱালপাৰা জিলাক সংযুক্ত কৰিছে। এই দলংখনৰ কাষতে আন এখন নতুন দলঙৰ নিৰ্মাণৰ কাম চলি আছে, এইটো সকলোৱে জানে। আজি মই লক্ষ্য লৈছো এই নতুন নিৰ্মাণাধীন দলঙৰ যি খুঁটিবোৰৰ নিৰ্মাণৰ কাম চলি আছে, আপোনালোকে জানে। আজি মই লক্ষ্য লৈছো এই নতুনকৈ নিৰ্মাণাধীন এই খুঁটিবোৰৰ কাষলৈকে যোৱা, আৰু ইয়াৰ বাবে মই এই দলংখনক মই খোজকাঢ়ি পাৰ কৰিব লাগিব, কাৰণ মই খোজকাঢ়ি পাৰ কৰিলেহে মই এই সম্পূৰ্ণ দৃশ্য চাবলৈ পাম। গতিকে বলক মই খোজকাঢ়ি গৈ থাকো আৰু আপোনালোকেও এই ভিডিঅ'টো লাগি থাকিব। ব্ৰহ্মপুত্ৰৰ ক'ব গ'লে মই মাজতে আহি পাইছো। চাৰিওফালে বালিয়ে বালি, আৰু এই ঠাইখিনি চাই এনেকুৱা লাগিছে যেন এনেকুৱা ঠাইতে পিকনিক খাবলৈ আহিলে খুবেই মজা লাগিব। চাৰিওফালে কেৱল বালিয়ে বালি আৰু নিৰ্জন, কি ধুনীয়া ঠাই সঁচাকৈয়ে। মই চেষ্টা কৰিম এই নিৰ্মাণাধীন যিবোৰ পোষ্ট আছে, এই পোষ্টবোৰৰ কাষলৈকে যোৱাৰ অলপ চেষ্টা কৰিম। চিকিউৰিটি ৰিজনৰ কাৰণে মোক হয়তো কাষলৈ যাব নিদিবও পাৰে। যি নহওক, ইমান দূৰে আহিলো যেতিয়া মই পানীক স্পৰ্শ কৰিয়ে এৰিম, ব্ৰহ্মপুত্ৰক অলপ চুই চাম। একেবাৰে মাজত আহি পালো, সঁচাকৈয়ে খুবেই এক্সাইটিং আৰু এনেকুৱা মানে আনন্দ লাগিছে। এই ব্ৰহ্মপুত্ৰৰ বুকুত একেবাৰে মাজত আহি পাইছো, আৰু এনেকুৱা চাৰিওফালে চৰ বালিয়ে বালি। ইয়াৰ পৰা বুজি পাইছো যে পানী শুকাইছে বুলি নহয়, চৰ পৰিছে। এতিয়া চৰ কিহৰ কাৰণে পৰিছে এইটো অলপ চিন্তা কৰিবলগীয়া হৈছে, যে ব্ৰিজৰ কাষতে এনেকৈ চৰ কিয় পৰিলে, আগতেতো এনেকুৱা চৰ পৰা নাছিল। মই আছো এতিয়া ব্ৰহ্মপুত্ৰৰ একেবাৰে মাজত বুলি ক'ব পাৰি। এয়া দেখিবলৈ পাইছে মোৰ পিছফালে নৰনাৰায়ণ সেতু, আৰু তাৰ কাষতে আৰু এটা ব্ৰিজৰ নিৰ্মাণৰ কাম চলি আছে। এই ব্ৰিজখনৰ কেৱল এই পোষ্ট ইয়াত দেখিবলৈ পাইছো, এই পোষ্টবোৰ যিবোৰ খুঁটি, সেই খুঁটিবোৰৰ নিৰ্মাণৰ কাম ইয়াতে চলি আছে। এয়া কেৰেনেৰে এই পোষ্টৰ মাজেৰে এই কেৰেনখনৰ সেইটো বাকেটটো সোমাই দিছে। এইফালে এনেকৈ সোমাই দি ইটোৰ পৰা মাটিটো খান্দি উঠাই আনি পেলাই দিয়ে, আৰু বাহিৰৰ পৰা এই পোষ্টবোৰ নিৰ্মাণ কৰি থাকে। পোষ্টবোৰে নিজৰ ওজনৰ ফলত এনেকৈ দাবি গৈ থাকে, এইদৰে পোষ্টবোৰ ভিতৰত সোমাই পৰে। এয়া দেখিছে নহয়, এইটো নৰনাৰায়ণ সেতু। ইয়াতে সৰ্বমুঠ নদীৰ মাজত সৰ্বমুঠ 19টা পোষ্ট আছে, এনেকুৱা পোষ্ট 19টা পোষ্ট আছে। আৰু তাৰ সিফালে আকৌ সেই ইলেক্ট্ৰিক পোষ্টবোৰ দেখিছে নহয়, টাৱাৰবোৰ। আকৌ এইখন এখন নতুন যিখন ব্ৰিজ হৈ আছে ব্ৰহ্মপুত্ৰৰ কাষত, অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ মাজতে, এই নৰনাৰায়ণ সেতুৰ কাষতে এই যিটো নতুন ব্ৰিজ হৈ আছে, ইয়াতো একেই। ইয়াৰ দৰে 19টা পোষ্ট হ'ব বোধ হয় এই নদীৰ বুকুত। এই খুঁটিবোৰ দেখিলে সঁচাকৈয়ে আচৰিত লাগে, ইমান শকত শকত খুঁটি। আমাৰ ঘৰততো এনেকুৱা খুঁটি কেতিয়াও দেখাই নাই। ব্ৰহ্মপুত্ৰৰ মাজত মই বৰ্তমান এই খুঁটিটোৰ কাষত আছো, য'ত এই খুঁটিটোৰ নিৰ্মাণৰ কাম চলি আছে। দেখিছে, এয়া মই এজনক সুধিলো, গম পালো যে এই খুঁটিবোৰ সৰ্বমুঠ 8 মিটাৰ। ইয়াৰ ব্যাস যিটো, ব্যাসটো 8 মিটাৰ। এইটো হ'ল পুৰণি নৰনাৰায়ণ সেতুখনৰ অভাৰব্ৰিজটো। ইয়াত দেখিবলৈ পাইছে গাড়ী আপ ডাউন কৰি আছে, আৰু এইটো বৰ্তমানে নিৰ্মাণ হৈ আছে কুমৰি বিলৰ ওপৰত। এইটো বিল যিখন এটা সময়ত আমি প্ৰায় দেখিছিলোঁ, ইয়াতে পানীয়ে পানী হৈ আছিল।
এইটোৱে হ'ল কুমৰি বিল আৰু এই কুমৰি বিলৰ ওপৰতে এই নতুন দলংখনৰ অৰ্থাৎ আমি যিটো দলং নিৰ্মাণ কাৰ্য দেখিছোঁ অৰ্থাৎ নৰনাৰায়ণ সেতুৰ কাষতে যিখন নতুন দলং নিৰ্মাণ হৈ আছে এই দলংখনৰ সংযোগ কৰা এইটো হ'ল কুমৰি বিলৰ ওপৰেদি যিটো অভাৰব্ৰিজ হৈ আছে আমি প্ৰায় দেখা পাওঁ গাড়ীৰে আপ ডাউন কৰিলে বঙাইগাঁও বা গোৱালপাৰা আপ ডাউন কৰোঁতে আমি প্ৰায় দেখা পাওঁ যে ইয়াতে নিৰ্মাণ কাৰ্য চলি আছে ব্ৰিজৰ এইবোৰে হ'লে সেই খুঁটিবোৰ সাধাৰণতে এইবোৰ খুঁটি প্ৰায় হয়তো আপোনালোকে একেবাৰে কাষৰ পৰা দেখা নাই এই দেখিছে কিমান বহল বহল কিন্তু এইবোৰ বহুত সৰু কাৰণ এইবোৰ খুঁটি একেবাৰে ঠেক ওচৰা ওচৰিৰ কাৰণে এইবোৰ সৰু সৰু কিন্তু নদীৰ মাজত যিবোৰ খুঁটি বনাইছে মই দেখুৱালোঁ এই খুঁটিবোৰ প্ৰায় 8 মিটাৰ বহল তেন্তে চিন্তা কৰি চাওক কিমান ডাঙৰ হ'ব ফাইনেলি মই ইটো পাৰেও আহি পালোঁ অৰ্থাৎ জয়ীগোপাৰ ফালৰ পৰা এই নৰনাৰায়ণ সেতুৰ তলত মই আহি পালোঁ এতিয়া দেখিছেই ইপাৰেও তেনেকৈ সিপাৰে মই যেনেকৈ আধালৈকে খোজকাঢ়ি আহিছিলোঁ ইপাৰেও পৰিছে চৰ তেনেকুৱাই ইমান চৰ পৰিছে আগতে কিন্তু ইমান চৰ পৰা নাছিল আগতে এই পাথৰবোৰ দেখিছে নহয় এই কাষলৈকে এইবিলাক অঞ্চল এনি টাইম পানীৰ তলতে বুৰ গৈ আছিল বাৰিষা হওক বা খৰাঙে হওক এইবোৰ অঞ্চল একেবাৰে পানীৰ তলত বুৰ গৈ আছিল কিন্তু এইবেলি আমি দেখিবলৈ পাইছোঁ এইবোৰ চৰত পৰিণত হৈছে বালিয়ে বালি হৈ পৰিছে এইবোৰ ইমান যে শুকাই পৰিব ভাবিবলৈ টান তেন্তে বুজিতো পাইছে যে ব্ৰহ্মপুত্ৰ নদী তলি উদাং হৈ পৰিছে অৰ্থাৎ তলি ওলাই আহিছে এই কথাটোকে আপোনালোকক মই বুজাবৰ কাৰণে মই খুবেই চেষ্টা কৰি আছোঁ যে এই এনেকৈ যদি ব্ৰহ্মপুত্ৰ নদীৰ মাজত যদি ইমান ব্ৰিজ হয় এখনৰ লগত আন এখন দলং হৈছে এই দলংখনৰ হওক তাত আপত্তি নাই এই দলংখনৰ খুঁটিবোৰে কি কৰিছে পানীবোৰক ঠেক খুৱাই ইয়াতে ঠেক খায় পানীবোৰ আহি ব্ৰহ্মপুত্ৰ নদীৰ পানীবোৰ ইয়াতে বাৰিষা কালত আহি ইয়াতে ঠেক খায় ঠেক খোৱাৰ ফলত কি হয় এই পানীৰ লগত বৈ অহা যি বালিবোৰ এই বালিবোৰ ইয়াতে ৰৈ যায় ইয়াতে গেট বান্ধি ৰৈ যায় আৰু ফলত কি হয় ইয়াতে এই এনেকুৱা খৰাং দিনত আমি দেখিবলৈ পাওঁ যে চৰে চৰ হৈ পৰে ফলত আৰু এটা ডাঙৰ কথা হৈ পৰে সেইটো কি সিপাৰে অৰ্থাৎ ইপাৰেতো এই খুঁটিবোৰৰ কাৰণে পানী ইয়াতে ঠেক খাই পৰে কিন্তু সিপাৰে কি হয় এই নদীয়ে বিশালভাৱে নদীয়ে কাটা কাৰ্যটো অৰ্থাৎ নদীয়ে ভাঙা গৰাখহনীয়া কাৰ্যটো বিশালভাৱে আৰম্ভ কৰি দিয়ে আমি যোৱা কিছু বছৰ ধৰি দেখিবলৈ পাইছোঁ যে এই জয়ীগোপাৰ আশে পাশে থকা অঞ্চলবোৰত নদীয়ে ভাঙা বা গৰাখহনীয়া কাৰ্যটো আমি বেছিভাগ দেখিবলৈ পাইছোঁ আৰু ইয়াৰ কাৰণেই হ'ল এই খুঁটিবোৰ যিবোৰ নেকি নতুনকৈ নিৰ্মাণ হৈ আছে এই খুঁটিবোৰ আৰু আগৰে পৰা থকা এই খুঁটি আৰু তাৰে লগতে এই যে টাৱাৰ লাইনৰ এই খুঁটিবোৰ দেখিছে নহয় 7টা 8টাকৈ টাৱাৰ লাইনৰ খুঁটি এই নৰনাৰায়ণ সেতুৰ যে 19টা খুঁটি আকৌ তাৰ কাষতে নতুনকৈ আৰু এখন দলং হৈ আছে এই দলংখনৰো সেই 19টা খুঁটি হ'ব তেন্তে চিন্তা কৰি চাওক ইমানবোৰ খুঁটি একেলগে যদি থাকে এই খুঁটিবোৰে কি কৰিছে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন বানৰ দৰে কাম কৰি আছে এই বানখনতে আহি কি কৰিব বোৱতী নদীৰ পানীবোৰে আহি ইয়াতে ঠেক খাব আৰু ঠেক খালেতো বুজি পাইছে যে এটা ফালে ভৰপূৰ ক্ষতি কৰিব তেন্তে বুজি পাইছে নহয় মই এবাৰ সিপাৰ আৰু ইপাৰ এই ব্ৰহ্মপুত্ৰৰ ওপৰত থকা এই নৰনাৰায়ণ সেতুৰ ওপৰেদি মই খোজকাঢ়ি আপ ডাউন কৰিলোঁ আৰু সিপাৰে থকা এই পঞ্চৰত্নৰ ফালৰ পৰা খোজকাঢ়ি মই ব্ৰহ্মপুত্ৰৰ মাজলৈকে আহিলোঁ আৰু ইপাৰেও মই খোজকাঢ়ি ইমান দূৰলৈকে আহিলোঁ বালি চৰে চৰে আহিলোঁ তেন্তে বুজিতো পাইছে এই ভিডিঅ'টো বনাবলৈ মই খুবেই কষ্ট কৰিছোঁ আৰু আপোনালোকৰ কাৰণেও খুবেই কষ্ট কৰিলোঁ গতিকে মোৰ এই ভিডিঅ'টোক যদি এতিয়াও লাইক বা কমেণ্ট কৰা নাই তেন্তে নিশ্চয় কমেণ্ট কৰিব আশা কৰোঁ মোৰ চেনেলটোকো আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিছে কাৰণ মই এই চেনেলটোত আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপলোড কৰি থাকোঁ আশা কৰোঁ আন এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ ইমানতে সমাপ্ত কৰোঁ ধন্যবাদ।